আজি মই তোমালোকক 15.1 চেপ্টাৰটো কৰাবলৈ লৈছোঁ যিটো হ'ল সিম্পল ইকুৱেশ্যন এণ্ড নন লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল এতিয়া মই প্ৰথমতে ক'ম ষ্টেটমেণ্ট কি আৰু তাৰ পৰা তুমি এক্সপ্ৰেশ্যন কেনেকৈ লিখিব পাৰি মানে ষ্টেটমেণ্টৰ পৰা কেনেকৈ আমি ইকুৱেশ্যন লিখিব পাৰিম এতিয়া চোৱা মই যেনিবা এটা ষ্টেটমেণ্ট দিছোঁ সেইটো হ'ল দি সাম অফ 2n in number is 5 হৈ গ'ল ইয়াত মই নাম্বাৰটো শ্বৰ্টত দিছোঁ এতিয়া চা এই যে ৱৰ্ডত যে কৈ থোৱা আছে এইটোক কয় এটা ষ্টেটমেণ্ট হৈ গ'ল আৰু আমি যদি ইয়াক এটা ইকুৱেশ্যনত এক্সপ্ৰেছ কৰিব খোজোঁ তেতিয়াহ'লে আমি ইয়াক কেনেকুৱাকৈ লিখিম চোৱা দি সাম অফ 2 and a number ইয়াত এটা আমি সাম অফ 2 মানেতো গম পাওঁ কিন্তু and a number তাৰমানে নাম্বাৰটো যি টি হ'ব পাৰে গতিকে কি হ'ব লাগিব এইটো তুমি এক্স বুলি ধৰি ল'ব লাগিব এইটো জেগাত এই নাম্বাৰটো জেগাত আমি কি বুলি ধৰি ল'ম এক্স হৈ গ'ল গতিকে চোৱা দি সাম অফ 2 and x is 5 গতিকে এতিয়া কি হ'ব তাৰমানে আমি যদি 2ৰ লগত এক্সটো কি কৰিলোঁ প্লাছ কৰিলোঁ কাৰণ সাম দিয়া আছে ইজৰ ঠাইত আহি যাব ইকুৱেল চাইন ইকুৱেলটো কি আহি যাব 5 হৈ গ'ল এতিয়া আমি এইটোকে ক'ম এক্সপ্ৰেশ্যন খালি এক্সপ্ৰেশ্যনত তুমি এই যে ভেৰিয়েবলটো যিমান পাৰা আগত লিখিবা এই ভেৰিয়েবলটো অলপমান মই আগত লিখিছোঁ প্ৰথমতে x প্লাছ 2 ইকুৱেল টু 5 এইটোক কয় ষ্টেটমেণ্ট এনেকৈ ৱৰ্ডত থাকিলে আৰু এইটোক কয় ইকুৱেশ্যন আৰু ইকুৱেশ্যন কেলৈ কৈছে কাৰণ ইয়াত ইকুৱেল চাইন এটা আছে যদি এই ইকুৱেল চাইনটো নাথাকিলেহেঁতেন ধৰা এনেকৈ আছে যেনিবা x প্লাছ 2 তেতিয়া এইটোক কয় এটা এক্সপ্ৰেশ্যন হৈ গ'ল এতিয়া আমি বহুত বেলেগ বেলেগ ধৰণৰ ইকুৱেশ্যন পাই আহিছোঁ এতিয়া চোৱা ধৰা x প্লাছ 2 ইকুৱেল টু 0 এইটো এটা ইকুৱেশ্যন হয় ইয়াত ভেৰিয়েবল কেইটা আছে ইয়াত অকল এক্সে আছে কাৰণ আমি কিহৰ ভেলুটো নাজানো এক্সৰ ভেলু নাজানো কাৰণ এক্স মানে যি টি হ'ব পাৰে ভেলু সেইটো কাৰণে কাৰণ আমি ইয়াত কিহৰ ভেলু নাজানো এক্সৰ ভেলু নাজানো সেইটো কাৰণে এই এক্সটোক ক'ব ভেৰিয়েবল আৰু এই 2টোক ক'ব কনষ্টেণ্ট কাৰণ 2টো মানে আমি ভেলুটো এটা চাৰ্টেন ভেলু আছে 2 আৰু যিবোৰ নাম্বাৰ হয় এইবোৰক কয় কনষ্টেণ্ট এতিয়া চোৱা আমাৰ ইকুৱেশ্যন বহুত বেলেগ বেলেগ ধৰণৰ আছে এইটোক কোৱা হয় এতিয়া চোৱা এতিয়া এইটো এটা লিনিয়াৰ ইকুৱেশ্যন কাৰণ ইয়াত যিটো ভেৰিয়েবল হয় সেইটো হ'ল কিমান এক্স আৰু এই এক্সটোৰ ওপৰত পাৱাৰ কিমান আছে 1 হৈ গ'ল তাৰমানে ইয়াক আমি কি বুলি ক'ম ডিগ্ৰীটো 1 হয় ইয়াৰ ডিগ্ৰী কিমান হ'ব 1 ডিগ্ৰী মানে কি ইয়াত ধৰা এক্স হয়নে ভেৰিয়েবলটোৰ ওপৰত হায়েষ্ট পাৱাৰ কিমান আছে 1 আছে সেইটো কাৰণে তাক ক'ব ডিগ্ৰী 1 আৰু এনেকুৱা ডিগ্ৰী 1ৰ ইকুৱেশ্যনবোৰক কোৱা হয় লিনিয়াৰ ইকুৱেশ্যন আৰু ইকুৱেশ্যনটোৰ নাম কি হ'ব লিনিয়াৰ ইকুৱেশ্যন তাৰমানে কি কৰে এনেকুৱা ধৰণৰ ইকুৱেশ্যনখিনিয়ে এডাল ষ্ট্ৰেইট লাইন দি দিয়ে এনেকুৱা ষ্ট্ৰেইট লাইন দি দিয়ে সেইটো কাৰণে নামটো হৈ গ'ল লিনিয়াৰ য'ত লাইনৰ হেৰিটো আছে সেইটো কাৰণে নামটো হ'ল লিনিয়াৰ লাইন দিয়ে কাৰণে এইবাৰ আমি বেলেগ এটা ইকুৱেশ্যন লওঁ ধৰা ইকুৱেশ্যনটো আছে এনেকৈ 2x স্কোৱাৰ প্লাছ 3x ইকুৱেল টু 4 ইয়াত এতিয়া চোৱা ভেৰিয়েবল কেইটা আছে অকল এটাই এক্স আৰু ইয়াতো এক্স কাৰণ ৱাই চোৱাই একো নাই ৱাইও নাই জেডো নাই অকল কি আমি এক্সটো উলিয়ালেই হৈ যাব আৰু ইয়াৰ ডিগ্ৰীটো কিমান ডিগ্ৰী চোৱা মেক্সিমাম ডিগ্ৰী চোৱা ইয়াত হায়েষ্ট পাৱাৰ কিমান 2 সেইটো কাৰণে ইয়াৰ ডিগ্ৰী কিমান এই ইকুৱেশ্যনটোৰ 2 হয় আৰু এনেকুৱা ধৰণৰ ইকুৱেশ্যনখিনি কোৱা হয় আৰু এনেকুৱা ধৰণৰ ডিগ্ৰী 2ৰ ইকুৱেশ্যনখিনি কোৱা হয় কোৱাড্ৰেটিক ইকুৱেশ্যন এইখিনিক কয় কোৱাড্ৰেটিক ইকুৱেশ্যন আৰু এনেকুৱা ধৰণৰ ইকুৱেশ্যনখিনিয়ে কিবা বেলেগ বেলেগ শেপৰ কিছুমান এনেকুৱা কাৰ্ভ দিয়ে এনেকুৱা বেলেগ বেলেগ শেপৰ কিছুমান গ্ৰাফ পাওঁ এনেকুৱা লাইন নিদিয়ে এইটো ইকুৱেশ্যনে লাইন দিছিলে সেইটো কাৰণে ইয়াৰ নামটো লিনিয়াৰ ইকুৱেশ্যন এনেকৈ আকৌ বহুত বেলেগ বেলেগ ধৰণৰ ইকুৱেশ্যন আমি পাম এতিয়া আমাৰ এই ফাৰ্ষ্ট চেপ্টাৰটোত আমাক লাগে অকল লিনিয়াৰ ইকুৱেশ্যন সেইটো কাৰণে আমি এনেকুৱা টাইপৰ ইকুৱেশ্যনেই ইয়াত পঢ়িম আৰু যিবোৰত ভেৰিয়েবলো কেইটা থাকিব 1 ভেৰিয়েবল অকল এক্স থাকিব এতিয়া মই বেলেগ এটা লিনিয়াৰ ইকুৱেশ্যন লওঁ যিটোৰ ভেৰিয়েবল ধৰা 2 বা তাতকৈ বেছি থাকিব এতিয়া চোৱা মই বেলেগ এটা ল'লোঁ ধৰা 4x প্লাছ
2y plus 4 equal to 5 এটা ইয়াত চোৱা এই ইকুৱেশ্যনটো ডিগ্ৰী কিমান ইয়াত চোৱা x ৰ ওপৰত পাৱাৰ কিমান আছে 1 y ৰ ওপৰত পাৱাৰ কিমান আছে 1 গতিকে হাইয়েষ্ট পাৱাৰটো কিমান 1 হয় গতিকে এই ইকুৱেশ্যনটোৰ ডিগ্ৰী কিমান হ'ব 1 হল কিন্তু এই ইকুৱেশ্যনটোত ভেৰিয়েবল কিমান আছে কেটা আছে x উলিয়াব লাগিব আৰু y উলিয়াব লাগিব তাৰ মানে কিমান ভেৰিয়েবল এটো 2 ভেৰিয়েবল আৰু এইটো ইকুৱেশ্যন কিমান ভেৰিয়েবল আছিল 1 ভেৰিয়েবল আৰু এনেকুৱা ধৰণৰ ইকুৱেশ্যনখিনিত যে 2 ভেৰিয়েবল আছে আৰু এইটো ইকুৱেশ্যনক 2 ভেৰিয়েবল ইকুৱেশ্যন দিব আৰু এইটো এটা লিনিয়াৰ ইকুৱেশ্যন আৰু সো ইকুৱেশ্যনৰ যে লিনিয়াৰ কোৱাড্ৰেটিক এই নামখিনি অকল কিহৰ কাৰণে আহিছে ইয়াৰ ডিগ্ৰীৰ কাৰণে আহিছে তাৰ ভেৰিয়েবল যেটাই থাকক হেতুক লৈ মেটাৰ নকৰে এতিয়া আমি 15 পইণ্ট চেপ্টাৰটোত ডিসকাস কৰিম এনেকুৱা টাইপৰ ইকুৱেশ্যনৰ ওপৰত যিবোৰত ভেৰিয়েবল থাকিব লাগিব মাত্ৰ এটা আৰু যিবোৰ ডিগ্ৰী হ'ব লাগিব 1 হেতু কাৰণে এবোৰক কয় লিনিয়াৰ ইকুৱেশ্যন হেতু কাৰণে আমাৰ চেপ্টাৰটোৰ নাম হ'ল সিম্পল ইকুৱেশ্যনছ এণ্ড লিনিয়াৰ ইকুৱেশ্যনছ ইন ওৱান ভেৰিয়েবল আৰু সবতছে সোৱা ইয়াৰ ভিতৰত সবতছে সিম্পলটো কোনটো হয় এটোৱে হয় ইকুৱেশ্যন এটোতকে এটো অলপমান কমপ্লিকেটেড এটোটো সোৱা দুটা ভেৰিয়েবল আছে গতিকে সিম্পল বুলি ক'লে এ লিনিয়াৰ ইকুৱেশ্যন আৰু ওৱান ভেৰিয়েবল হেতু কাৰণে আমি এটা এই চেপ্টাৰটোত এনেকুৱা টাইপৰ ইকুৱেশ্যনৰ ওপৰত ডিসকাস কৰিম এতিয়া আমি এক্সাৰসাইজ 15.1 ৰ ফাৰ্স্ট কোৱেশ্যনটো চাও যেটো আছে ৰাইট ইকুৱেশ্যনছ ফৰ দা ফলোইং স্টেটমেন্টস কোৱেশ্যন নম্বৰ 1 the sum of numbers x and 15 is 29 এটা সোৱা এটো এটা স্টেটমেন্ট আৰু ইয়াক তুমি ইকুৱেশ্যনলৈ নিব লাগে এটা ইয়াত প্ৰথমতে কি কৰিবা সোৱা the sum of number x and 15 তাৰ মানে x আৰু 15 ৰ সামটো is 29 তাৰ মানে কাৰ হতে ইকুৱেল হয় 29 ৰ হতে ইকুৱেল হয় ইয়াত তোমালোকে কি কৰিবা এই is টো জাগাত ইকুৱেল সাইন দি দিবা আৰু বাকি দুটাত কি আছে সাম কৈছে হেতু কাৰণে বাকি দুটা কি কৰি দিবা এফালে প্লাস কৰি দিবা গতিকে ইকুৱেশ্যনটো কি আহি যাব 1 টো হ'ব x plus 15 equal to 29 question number 1 to আকৌ তাৰ next question টো সোৱা 10 subtracted from y is 29 ইয়াত কি কৰিছে y পৰা 10 টো subtract কৰি দিছে আৰু ইকুৱেল টু কিমান পাই গৈছে 29 হেতু কাৰণে মই কি কৰিলো ইজৰ জাগাত আহি গল ইকুৱেল সাইন টো আৰু এফালে 29 আৰু এটো সাইডে কি কৰিলো y minus 10 হ'ব আৰু তাৰ next টো কি দিছে 5 times x is 45 ইয়াত এটা সোৱা is টো জাগাত বাৰু ইকুৱেল সাইন দিলু আৰু এফালে 45 লিখিলো আৰু 5 times x times বুলি ক'লে হদাই কি আহিব ইনটু কৰিব লাগিব হেতু কাৰণে 5 into x যেটো আমি লিখিব পাৰো 5x হেতু কাৰণে কি আহি গলে এফালে 5x equal to 15 তাৰ next question টো সোৱা the number y divided by 8 gives 5 ইয়াত এটা সোৱা is নিদি পেলাই gives দিলে গতিকে ইয়াৰ জাগাটো কি আহিব ইকুৱেল সাইন হেতু কাৰণে এফালে আহি গল 5 the number y divided by 8 ইয়াত কি কৈছে y 8 এদি ডিভাইড কৰি দিছে হেতু কাৰণে কি আহি গল y divided by 8 equal to 5 তাৰ next টো সোৱা the sum of number 8 and y is 16 এটো একে ইজৰ জাগাত ইকুৱেল সাইন আৰু এফালে 8 plus y হগল আৰু next টো 12 subtracted from x is 40 ইজৰ জাগাত ইকুৱেল সাইন আৰু এফালে 40 আৰু এফালে কি আহি যাব 12 subtracted from x তাৰ মানে x ৰ পৰা 12 টো subtract কৰি দিব লাগে গতিকে কি আহিব x minus 12 equal to 40 তাৰ next টো আহিব the number x divided by 10 gives 8 তাৰ মানে x ক কোনে ডিভাইড কৰিব লাগিব by 10 তাৰ মানে আহি যাব ওপৰত x আৰু তলত 10 equal to 8 এবাৰ next question টো আহিছে write the following equation in statement form এবাৰ আকৌ ইকুৱেশ্যনত দি থৈছে তাক আমি ওয়াৰ্ডত লিখিব লাগে মানে স্টেটমেন্টত লিখিব লাগে ইয়াৰটা মানে উল্টাটো হগল গতিকে এবাৰ কি হ'ব সোৱা x plus 9 equal to 12 এটো আমি কেনেকৈ লিখিম the sum of x and the number 9 is 12 বা gives লিখিলেও হ'ব তাৰ next টো কি আছে সো subtract কৰিছে এটো কি হ'ব subtract 8 from what from a equal to 10 আকৌ ইটো কি আহিব y divided by 3 gives 6 আকৌ ইটো কি হ'ব
subtract 8 from 3x gives 2 তাৰপিছৰটো আহিব the sum of x by 4 এই গোটেইটো আহিব and 6 gives 10 তাৰপিছৰটো আহিব subtract 3 from m by 4 gives 5 এতিয়া আমি নেক্সটটো চাওঁ set up the equation in following cases ইয়াত এটা চোৱা Mohit's mother is 38 years old she is 5 years older than 4 times Mohit's age take Mohit's age to be x years ইয়াত এটা চোৱা তাৰমানে কি ক'বলৈ কৈছে মহিতৰ এজটোক x ধৰিবলৈ কৈছে ইয়াত এটা তোমালোকে চোৱা যেটো দিছে c মানে কাৰ মহিতৰ মাদাৰৰ কথা কৈছে she is 5 years older than 4 times Mohit is ইয়াত এটা চোৱা 4 time Mohit's is তাৰমানে কি কৰিব লাগিব মহিতৰ এজটোৰ লগত 4 এটা কি কৰি দিব লাগিব ইনটু কৰিব লাগিব কাৰণ টাইমছ মানে ইনটু কৰি দিয়া গতিকে এই গুটে এইখিনি জায়গাত আমি কি লিখি দিব পাৰিম 4x এই 4 টাইমছ Mohit is এইটো জায়গাত তুমি লিখি দিবা 4x হৈ গল এতিয়া হেতু কাৰণে আমি এই ওয়ার্ডটোক এই সেন্টেন্সটোক আমি কেনেকৈ পঢ়িম she is 5 years older than 4x তাৰমানে কি বুজিলা 4x তকে মাদাৰৰ এজটো 5 years বেছি তাৰমানে কি কৰিব লাগিব হে 4x টো লগত যদি তুমি 5 টো প্লাস কৰি দিয়া মাদাৰৰ এজটো পাই যাম আৰু মাদাৰৰ এজটো কিমান দি আছে 38 তাৰমানে আমি ইকুৱেশ্যনটো কি লিখি দিম এ 4x plus 5 equal to 38 গতিকে কি হৈ যাব 4x plus 5 equal to 38 এটো হৈ গল তাৰ আনসাৰটো এটা আমাক সলভ কৰিবলৈ কোৱা নাই ন এটুক আমাক কিটো দি থৈছে অকল জাস্ট ইকুৱেশ্যনটো লিখিবলৈ কৈছে তো এটো হৈ গল ইয়াৰ আনসাৰ এটা আমি নেক্সটটো চাওঁ ইন এ isosceles triangle the vertical angle is thrice of its base angle let the base angle be a in degrees ইয়াত এটা isosceles triangle লবলৈ কৈছে isosceles triangle মানে কি যিবোৰ ট্ৰায়াঙ্গলৰ দুটা সাইড ইকুৱেল হয় ইয়াৰে ইকুৱেল সাইড দেখিছে কোনটা এটো লগত এটো সাইড ইকুৱেল হ'ব আৰু সোয়া ইয়াৰে ভাৰ্টিকেল এংগল আৰু বেস এংগল বুলি কোনগিটা কয় ইয়াৰ সোয়া এই ট্ৰায়াঙ্গলটো বেস কোনডাল এডাল আৰু এই বেসটো লগত যিগিটা এংগল লাগি আছে এগিটাক কয় বেস এংগল গতিকে এটো আৰু এটো এটোটাক কয় বেস এংগল আৰু ভাৰ্টিকেল এংগল যেটো একেবাৰে ওপৰত থাকে এটো কয় ভাৰ্টিকেল এংগল ইয়াত এটা তোমাক বেস এংগল দুটা এ বুলি ধৰি লবলৈ কৈছে এটুকু এ আৰু এটুকু এ কাৰণ সো আইসোসেলেস ট্ৰায়াঙ্গলৰ ইনো এ দুটা সাইড ইকুৱেল গতিকে ইহতৰ অপোজিট এংগল কোনটো এটো সাইডৰ অপোজিট এংগল এটো আৰু এটো সাইডৰ অপোজিট এংগল এটো হেতু কাৰণে এ দুটা এংগল ইকুৱেল হৈছে আৰু এ দুটা কয় বেস এংগল আৰু এটো এ ধৰি লবলৈ কৈছে হেতু কাৰণে মই এটুকু এ ধৰিলো এটুকু এ ধৰিলো আৰু লগতে এই ভাৰ্টিকেল এংগলটোৰ ইনফৰমেশন কি দি থৈছে এই ভাৰ্টিকেল এংগলটো এই বেস এংগলৰ থ্ৰাইস বুলি কৈ থৈছে গতিকে এটো কিমান হ'ব 3a কাৰণ ইয়াৰ থ্ৰাইস বুলি কৈ থৈছে নহয় হেতু কাৰণে কি হ'ব থ্ৰাইস মানে 3 টাইমছ অফ a তাৰমানে ইয়াৰ 3 গুণ গতিকে এটো কি হ'ল থ্ৰাইস a এটা ইহতৰ মাজৰ ৰিলেচন আমি কেনেকৈ উলিয়াম চোৱা ট্ৰায়াঙ্গলৰ তিনটা এংগল পাই গলো হগল এটো 3a এটো a আৰু এটো a হগল এটা কি কৰিব এই গুটেই কিটাক যদি আমি প্লাস কৰি দিও ট্ৰায়াঙ্গলৰ তিনিটা এংগলৰ সামটো 180 ডিগ্ৰী গতিকে কি আহি যাব 3a plus a plus a equal to কিমান আহি যাব 180 ডিগ্ৰী এতিয়া সা আমি ইয়াৰ পৰা কি কৰিম এই গুটেই কিটা প্লাস কৰি দিও 3 আৰু ইয়াগত 1 আছে ইয়াগত 1 আছে তাৰমানে কিমান 3 4 5 তাৰমানে পাই যাম 5a 5a equal to কিমান আহি যাব 180 ডিগ্ৰী গতিকে আমি ইয়াৰ ইকুৱেশ্যনটো পাই গলো এবাৰ আমাৰ আহিলে লাষ্ট কোৱেশ্যনটো ইয়াত দিছে if the length of a rectangle exceeds its breadth by 10 meters its perimeter is 40 meter let the breadth of rectangle be a meter ইয়াত এটা সোৱা কি কৈ থৈছে এটা ৰেক্টেংগল লবলৈ কৈছে ইয়াত মই এটা ৰেক্টেংগল ললো হগল এই ৰেক্টেংগলটোৰ এই দীঘল সাইডটো কয় কি লেংথ এটুক কয় লেন্থ আৰু এটুক কয় ব্ৰেথ আৰু আমাক কৈ থৈছে এই লেন্থটো ব্ৰেথতকে 10 বেছি আৰু ব্ৰেথটোক ধৰিবলৈ কৈছে a হেতু কাৰণে আমি এই ব্ৰেথটোক কি লম a ধৰি লম
আৰু লেন্থটো কিমান হ'ব ইয়াতকৈ যদি 10 মিটাৰ্ছ বেছি হয় লেন্থটো কিমান হৈ যাব a + 10 গতিকে আমি কি পাই গ'লোঁ লেন্থটো পাই গ'লোঁ a + 10 আৰু ব্ৰেডটো পাই গ'লোঁ a যদি এটো ব্ৰেড হয় তেতিয়াহ'লে এটো কিমান হ'ব একে হ'ব আৰু এটো যদি লেন্থ হয় এটো লেন্থ একে কথা গতিকে এটো হৈ যাব a + 10 এটা কৈ থৈছে যে গোটে পেৰিমিটাৰটো 40 পাইছে পেৰিমিটাৰ মানে কি গোটে বাউণ্ডাৰীটো লেন্থটো গতিকে কি কৰিব লাগিব এই গোটেইকেইটা প্লাছ কৰি দিলে আমি তাৰ পেৰিমিটাৰটো পাই যাম গতিকে গোটেইখিনি প্লাছ কৰি দিওঁ কি আহি যাব এটো a তাৰপিছত আহিব a + 10 তাৰপিছত আহিব a তাৰপিছত আহিব a + 10 ইকুৱেল টু পেৰিমিটাৰ কিমান দি থোৱা আছে 40 তাৰমানে গোটেইটো কৰিলে পেৰিমিটাৰটো পাম সেইকাৰণে 40 লগত ইকুৱেল কৰি দিছোঁ এতিয়া ইয়াৰ পৰা গোটেই a খিনিক প্লাছ কৰি দিওঁ a টোটেল কেইটা আছে 4টা আছে গতিকে কিমান হৈ যাব 4a আৰু ইফালে 10 কেইটা আছে 2টা আছে 20 আৰু ইফালে হৈ যাব 40 এতিয়া আমি এইটোৱে পাই গ'লোঁ ইয়াৰ ইকুৱেশ্যনটো